আজি হোজাই জিলা মাইনৰিটি ডিপাৰ্টমেণ্টৰ যোগেদি আজি সভা আমাৰ লগত উপস্থিত আজি সভা সভাপতি তথা আজি হোজাই জিলাৰ আমাৰ সভাপতি মজুমদাৰ ডাঙৰীয়া উপস্থিত আমাৰ লগত মাইনৰিটি চেয়াৰমেন আমাৰ সন্মান বিধান ডাঙৰীয়া উপস্থিত আমাৰ লগত জিলা কংগ্ৰেছৰ সভাপতিকে ধৰি মঞ্চত উপস্থিত আমাৰ সকলো জ্যেষ্ঠ আৰু গণ্যমান্য মঞ্চৰ আমাৰ বিষয়ববীয়া ভাষত উপস্থিত আৰু সন্মানীয় সকলো ৰাইজ সকলোকে নমস্কাৰ আগবঢ়াইছোঁ। আজি সঁচাকৈ খুব ভাল লাগিছে আপোনালোকৰ মাজত ইয়াত উপস্থিত হৈ, যিহেতুকে পবিত্ৰ ৰমজান মাহ চলি আছে আৰু এই উপলক্ষে আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আপোনালোকে উপভাৱে আছে সেইকাৰণে বেছি সময় নলওঁ, যিহেতুকে মোৰ দায়িত্ব কৰ্তব্য যে আপোনালোকক দেখা এখন কৰিব লাগে আৰু সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ব্যৱস্থা কৰাৰ কাৰণে। আজি আপোনালোকে সকলোৱে জানে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আৰু আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে মই এই কাজিৰঙা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব পাইছোঁ আৰু আগন্তুক এই 19 এপ্ৰিল তাৰিখে যোনদিনাখন আমাৰ নিৰ্বাচন আছে সেইদিনাখন আমি সকলোৱে আমাৰ এই দেশৰ ৰক্ষাৰ কাৰণে, সংবিধানৰ ৰক্ষাৰ কাৰণে আৰু গণতন্ত্ৰক যাতে ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে এই যুদ্ধত আমি আগবাঢ়িছোঁ। সেইকাৰণে আজি আমি দেখিছোঁ যে আজি যিধৰণে ইয়াত একেলগে ইমান ধুনীয়াকৈ বহিছোঁ এইটো যাতে আগন্তুকলৈকে থাকে, কাৰণ আমি সকলোৱে জানো যে এই নিৰ্বাচনত যদি আমাৰ কেন্দ্ৰত যদি চৰকাৰ চেঞ্জ নহয় বা এই বিজেপি চৰকাৰটো যদি আমি ঘূৰাই পঠাব নোৱাৰোঁ তেতিয়াহ'লে এই নিৰ্বাচনটো শেষ নিৰ্বাচন হ'ব। সেইকাৰণে এই নিৰ্বাচন যাতে শেষ নিৰ্বাচন নহয় আৰু গণতন্ত্ৰ যাতে জীয়াই থাকে, সংবিধানে দিয়া অধিকাৰত যাতে আমি সকলোৱে আমি অধিকাৰ দি আমাৰ যিখিনি ক'বলগীয়া বা আমাৰ মাত মাতিবলৈ যে বাক স্বাধীনতা বাজি থাকে তাৰ কাৰণে এই নিৰ্বাচন আমি ভোট দিব লাগিব। আৰু এই নিৰ্বাচনটো কোনোবা দল জিকা হাৰাৰ কথা নহয়, এইটো আমাৰ দেশ বচোৱা নিৰ্বাচন হয়। সেইকাৰণে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছোঁ, বিভিন্ন ভাষাভাষীৰ লোক আছোঁ, বিভিন্ন ধৰ্মাৱলম্বী লোক আছোঁ, আমাৰ এইটো চিনাকি ভাৰতবৰ্ষৰ চিনাকি, অসমৰ চিনাকি। সেইকাৰণে আমি সকলোৱে একেলগে মিলি থাকিহে ভাল পাওঁ, কোনো ভাগ থাকি ভাল নাপাওঁ। কিন্তু যেতিয়াৰ পৰা এই বিজেপি চৰকাৰটো আহিছে আজি বিভিন্ন দিশতে আজি ধৰ্মৰ নামতে হওক বা জাতিৰ নামতে হওক তেওঁলোকে ভাগ কৰিবলৈ চেষ্টা কৰিছে। সেইকাৰণে এইখিনি কথাৰ কাৰণে আজি আমি সকলো ওলাই আহিছোঁ ঐক্যবদ্ধভাৱে। আজি বিৰোধী দলৰ সকলো আমাৰ ৰাজনৈতিক দলসকল আমি এক হৈছোঁ, ইণ্ডিয়া এলায়েন্সে হওক বা অসমৰ যি বিৰোধী ঐক্য মঞ্চ হওক, আমাৰ কাজিৰঙাত আমি জাতীয় কংগ্ৰেছ দলৰ আমি প্ৰাৰ্থিত্ব লৈ পেলাই আমি আগবাঢ়িছোঁ। সেইকাৰণে যাতে আমি সকলোৱে এই বিজেপিৰ যি মিছা কথা 15 লাখ টকাৰ পৰা লৈ পেলাই লাখটকীয়া বাইদেউলৈকে মিছা মাত মাতি থকা কথাবিলাকত আৰু ৰাইজে ভুল নাযায়। এই নতুনটা আমাৰ যি বিধানসভা আমাৰ কাজিৰঙাৰ অন্তৰ্গত আছে তাত মই সকলো ৰাইজক লগ পাইছোঁ, সকলোৱে এই কথা কৈছে, সাধাৰণ পাব্লিকো এই কথা কৈছে যে বাইদেউ আপুনি ওলাই আহক, আমি আপোনাৰ লগত আছোঁ। আমাৰ ব্যৱসায়ী হওক সকলে হওক না আমাৰ শ্ৰমিক ৰাইজে হওক বা খেতিয়ক ৰাইজে হওক বা আজি আমাৰ জনসাধাৰণে হওক, সকলোৱে এই কথা। আমাৰ মহিলাসকলৰ একে কণ্ঠ, যুৱকসকলৰ একে কণ্ঠ, যাতে উঠি অহা প্ৰজন্মৰ কাৰণে এটা শান্তি সম্প্ৰীতিৰ পৰিৱেশ যাতে আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আগবাঢ়ি যাবলৈ আহ্বান জনাইছে। সেইসকলে ময়ো আগবাঢ়ি আহিছোঁ, সাহস কৰি আহিছোঁ যে যাতে আমি এই বিজেপিৰ বিৰুদ্ধে আমি সকলোৱে দলে বলে যুদ্ধ